তো ভাই লোক পোন প্ৰথমে জনাই দিওঁ যে ভাই লোক এইখন কোনো নতুন চিনেমা নহয়। দিছ ইজ নট এ নিউ ফিল্ম ভাই লোক, দিছ ইজ বহুত পুৰণা চিনেমা, বহুত পুৰণা। হয়তো এইখন চিনেমা ৰিলিজ হওঁতে বহুতে জন্মই হোৱা নাই। তো ভাই লোক সকলো কথা আলোচনা কৰিম, টেনশ্যন নাই, এটা এণ্ড অফ দ্য ভিডিঅ', ঠিক আছে। তো জানিবলৈ ভিডিঅ'টো শেষলৈ চাই থাকিব, ঠিক আছে। তো গাইজ উইদাউট ৱেষ্টিং ইয়ৰ টাইম লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ'। বলক গাইজ ভিডিঅ'টো আৰম্ভ কৰোঁ, বলক। কেতিয়াও নেদেখা এখন বিখ্যাত অসমীয়া চিনেমা হয় ভাই লোক, যতীন বৰা আৰু সেয়া মানে কি বৰষা ৰাণী বিষয়া, যতীন বৰা আৰু বৰষা ৰাণী বিষয়াৰ এখন বিখ্যাত অসমীয়া চিনেমা। নামটো কি হয়তো আপোনালোকে হয়তো দেখাই নাই ভাই লোক। তো নামটো হ'ল বিধাতা। তো ভাই লোক, তো আমি সকলো কথা আলোচনা কৰিম, মানে বিধাতা নামৰ চিনেমাখনৰ ওপৰত সকলো কথা আলোচনা কৰিম এটা এণ্ড অফ দ্য ভিডিঅ'। তো জানিবলৈ ভিডিঅ'টো শেষলৈ চাই থাকিব ভাই লোক। তো গাইজ উইদাউট ৱেষ্টিং আৱাৰ টাইম লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ'। তো ভাই লোক, তো পোনপ্ৰথমে চাই লওক এই চিনেমাখনৰ কিছু ডিটেইলছ মানে সেয়া মানে কি এইখন চিনেমা কোনে লিখিছিল, মানে ৰাইটাৰ কোন হয়, তাৰপিছত ডাইৰেক্টৰ কোনে ডাইৰেক্ট কৰিছিল, এণ্ড তাৰপিছত সেয়া কেতিয়া ৰিলিজ হৈছিল, চ' আমুক তামুক। তো বলক চাই লওক ভাই লোক দ্য ডিটেইলছ অফ দ্য মুভি, সেয়া মানে কি বুলি কয়, এয়া বিধাতা। বলক চাই লওক। তো ভাই লোক ইয়াতে চালে দেখিব এইখন চিনেমা ৰিলিজ হৈছিল আপোনাৰ 2003 চনত ভাই লোক, 2003 চনতে ৰিলিজ হৈছিল। হয়তো বহুতে জন্মই হোৱা নাই। 2003 চনতে ৰিলিজ হৈছিল বিধাতা। আৰু এইখন চিনেমাৰ যদি আপুনি ৰেটিং চাই, বৰ্তমানলৈকে এইখন চিনেমাই ৰেটিং পাইছে IMDb'ত 9.1 ভাই লোক, 9.1 ৰেটিং পাইছে আউট অফ 10, মানে 10ৰ ভিতৰত 9.1 ৰেটিং পাইছে এইখন চিনেমা। তো যি কি নহওক ভাই লোক, এইখন চিনেমাৰ যদি আপুনি সেইটো চাই মানে কি ডাইৰেক্টৰ চাবলৈ যায়, ডাইৰেক্টৰ যদি চাই এইখন চিনেমাৰ ডাইৰেক্টৰ হ'ল, তো ভাই লোক তো এইখন চিনেমাৰ ডাইৰেক্টৰ হ'ল আপোনাৰ এইয়া মুনীন বৰুৱা। তো এইখন চিনেমাৰ ডাইৰেক্টৰ হ'ল মুনীন বৰুৱা আৰু ৰাইটাৰ মানে এইখন চিনেমাৰ লিখিছিল কোনে, মুনীন বৰুৱা। মানে কি চেম, মানে কি ডাইৰেক্টৰ মুনীন বৰুৱা হয় এণ্ড ৰাইটাৰো মুনীন বৰুৱা, আৰু স্ক্ৰীন প্লে হ'ল আপোনাৰ মুনীন বৰুৱাই হয়, এণ্ড ডাইলগ এইখন চিনেমাৰ ডাইলগ হ'ল কোন, মুনীন বৰুৱা। চ' সকলোবোৰ হ'ল মুনীন বৰুৱা মানে কি। তো যি কি নহওক ভাই লোক, এয়া আছিল মানে কি চিনেমাখনৰ ওপৰত কিছু ডিটেইলছ। তো যি কি নহওক বলক ভাই লোক এতিয়া চাই লওক মানে কি এই চিনেমাখনত কোনে কাষ্টিং কৰিছে এণ্ড কি নামেৰে কাষ্টিং কৰিছে, মানে এইখন চিনেমাত কোনে কি হিচাপে কাম কৰিছে, কি নামেৰে কাষ্টিং কৰিছে। চ' বলক চাই লওক 1 by 1 ইন ডিটেইলছত। তো বলক চাই লওক দ্য টপ কাষ্টাৰ অফ দ্য মুভি বিধাতা। বলক চাই লওক। তো ভাই লোক এইখন চিনেমাত কোনে কাষ্টিং কৰিছে বুলি ক'লে, এইখন চিনেমাত কাষ্টিং কৰিছে এইয়া
এইজন হ'ল প্ৰথম আপোনাৰ আছে আপোনাৰ ইলিয়াছ কাঞ্চন এইজন হ'ল ব্যক্তি দেখিছে ইলিয়াছ কাঞ্চন তাৰপিছত আছে নেক্সট আপোনাৰ সবানা এইজনী সবানা তাৰপিছত আছে আপোনাৰ এয়া আব্দুৰ ৰাজাক তাৰপিছত আছে নেক্সট তাৰপিছত আছে আপোনাৰ এয়া দেখিছে বৰষা ৰাণী বিষয়া ইয়াকতো সকলোৱে চিনি পায় ওৱান অফ দ্য মষ্ট পপুলাৰ এছামিজ এক্টৰ নহয় এক্ট্ৰেছ মানে বৰষা ৰাণী বিষয়া আৰু এই বৰষা ৰাণী বিষয়া মানে এইখন চিনেমাত কাষ্টিং কৰিছে কি নামেৰে সুনিতা ভাইলক সুনিতা হয়তো বহুতে নাজানিবও পাৰে চ' যিকি নহওক ভাইলক বৰষা ৰাণীয়ে এইখন চিনেমাত বিধাতা নামৰ চিনেমাখনত মানে কি কাষ্টিং কৰিছিল সুনিতা নামেৰে তাৰপিছত আছে আপোনাৰ নেক্সট মানে আছে আপোনাৰ ইয়া যতীন বৰা ইয়াকো সকলোৱে চিনি পায় ওৱান অফ দ্য মষ্ট পপুলাৰ এছামিজ এক্টৰ যতীন বৰা আৰু ই কাষ্টিং কৰিছে ভাইলক এইখন চিনেমাত কি নামেৰে বিজয় মানে বিজু চৌধুৰী চ' যতীন বৰাই এইখন চিনেমাত কাষ্টিং কৰিছে মানে বিজয় নামেৰে ঠিক আছে যিকি নহওক বলক নেক্সট মানে আহিলে আপোনাৰ এয়া সুচৰিতা এইজনী হ'ল সেয়া মানে সুচৰিতা আৰু কি নামেৰে কাষ্টিং কৰিছে ইয়াতে মেনশ্যন কৰা নাই বাৰু দিয়া নাই মানে তো যিকি নহওক এইজনী হ'ল সুচৰিতা তাৰপিছত আছে অন্তিমজন মানে এইজন হ'ল অন্তিমজন নাম হ'ল আনোৱাৰ হোসেন বাই দ্য ৱে কি নামেৰে কাষ্টিং কৰিছে ইয়াতে মেনশ্যন কৰা নাই তো যিকি নহওক ভাইলক এইকেইজন হ'ল মানে কি টপ কাষ্টাৰ অফ দ্য মুভি কি বুলি কয় এয়া বিধাতা তো বাকী তো বাকী আৰু কম ন কি ভাইলক তো বাকী বৰ্তমানলৈকে এই চিনেমাখন মানে বিধাতা নামৰ চিনেমাখন কোনে চালে আৰু কোনে চাই ভাল পালে চ' অভিয়াছলি আপোনাৰ মতামত জনাবলৈ নাপাহৰিব ইন দ্য কমেণ্ট বক্স আপোনাৰ মতামত জনালে ভাল পাম ইন দ্য কমেণ্ট বক্স ঠিক আছে কমেণ্ট কৰি জনালে হ'ল আপোনাৰ মতামত ঠিক আছে তো যিকি নহওক ভাইলক আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে যদি ভাল পালে চ' অভিয়াছলি যোৱাৰ আগত এটা লাইক কৰি দিব মানে ডু লাইক ভাইলক লাইক এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল तो है मिलते हैं फिर नेक्स्ट वीडियो पर तब तक के लिए बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो दुनिया खिजनी है दुनिया जीजनी गाभरू ककाल खामुसिया